হয়, মোৰ মাজত আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছে। আমি শিক্ষক শিক্ষয়িত্ৰীসকলক উপস্থিতি দেখুৱাব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰী সকলো আমাৰ মাজত উপস্থিত আছে, প্ৰধান শিক্ষক মহোদয় উপস্থিত আছে। আমি পোনপটীয়াকৈ আকৌ দেখাব বিচাৰিছোঁ এইখনেই হুইল চেয়াৰ। আজি হানুৱাই এই চকীখনত বহিব আৰু হানুৱাই বিদ্যালয়ত নিশ্চিন্ত মনে ঘূৰি ফুৰিব পাৰিব। আমাৰ বাৰ্তা আছিলে মানৱীয়তা। ছাত্ৰ ছাত্ৰীসকলক আমি দেখুৱাব বিচাৰিলোঁ যে তোমালোকে হানুৱাৰ প্ৰতি অলপ সহানুভূতি হ'বা আৰু বিদ্যালয়ৰ প্ৰাংগণত হানুৱাক ঘূৰাবা। এইটো হৈছে মানৱীয়তা। মই আগতেও কৈছোঁ, এতিয়া পুনৰ কৈছোঁ যে মানৱীয়তা এখন হুইল চেয়াৰে কথা কয়। হুইল চেয়াৰে কথা কৈছে মানৱীয়তাৰ বিষয়ে, হুইল চেয়াৰে কথা কৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ ওপৰত এখন হুইল চেয়াৰে কথা কৈছে। বেগমক আপোনালোকক দেখাইছোঁ। হানুৱা বেগম ইতিমধ্যে এই চকীখন পাই যথেষ্ট আনন্দিত হৈছে। বহু সময়ত আমি অনুভৱ কৰিছিলোঁ আমাৰ বিদ্যালয়ত এই ছাত্ৰীগৰাকী থকাৰ যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয়। তাই বাহিৰলৈ আহিব নোৱাৰে, তাই ইচ্ছামতে খেলা ধূলা কৰিব নোৱাৰে। আমি অনুৰোধ জনাইছিলোঁ পংকজ হাজৰিকাদেৱ ৰিচৰ্চ পাৰ্চন, তেখেতক অনুৰোধ জনোৱাৰ পিছত তেখেতে আমাক এইখন প্ৰদান কৰিছে। আমি তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেখেতৰ পৰা দুই এষাৰ মন্তব্য ল'ব বিচাৰিছোঁ। আজি প্ৰায় এটা বছৰ হ'ল। এটা বছৰ আমাৰ সন্মুখত থকা ভাস্কৰ গগৈ ডাঙৰীয়াই মোক প্ৰায় 10বাৰমান তেখেতে এই সম্পৰ্কে যে এইখন বিদ্যালয়ত অধ্যয়নৰত হানুৱা বেগমৰ আজি সমস্যা, তেওঁ বিদ্যালয়খনত থাকোঁতে যিখিনি সমস্যাৰ মুখামুখি হয় সেই সম্পৰ্কে অৱগত কৰি আহিছে। আৰু তেওঁ মোক অনুৰোধ জনাইছিল যে তেওঁক এখন যদি হুইল চেয়াৰ বিদ্যালয়খনলৈ প্ৰদান কৰিব পৰা যায়, তেতিয়া তেওঁ ইয়াতে চলা ফিৰা কৰাৰ ক্ষেত্ৰত, প্ৰস্ৰাৱগাৰলৈ যোৱাৰ ক্ষেত্ৰত বা খেলা ধূলা কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট সহায়ক হ'ব। তেখেতৰ আহ্বানৰ প্ৰতি সন্মান জনাই লগতে আমি খুব কম সময়তে দিব পৰা হ'লে ভাল লাগিলেহেঁতেন। তথাপিও পৰৱৰ্তী সময়ত আমি আমাৰ যি মজুত থকা হুইল চেয়াৰৰ পৰা এখন হুইল চেয়াৰ এই বিদ্যালয়ৰ নামত আজি প্ৰদান কৰা হৈছে, যাতে এই হুইল চেয়াৰখন লৈ হানুৱা বেগমে অনায়াসে বিদ্যালয়খনত ইফালে সিফালে অহা যোৱা কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলে সহযোগিতা আগবঢ়াব পাৰে আৰু খেলা ধূলাত অংশগ্ৰহণ কৰাৰ লগতে বিশেষকৈ প্ৰস্ৰাৱগাৰলৈ যোৱাৰ ক্ষেত্ৰত, শৌচাগাৰলৈ যোৱাৰ ক্ষেত্ৰত, মধ্যাহ্ন ভোজনালয়লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ যাতে সহায়ক হয়, তাৰ কাৰণে এই হুইল চেয়াৰখন প্ৰদান কৰা হৈছে। লগতে বিশেষভাৱে আমাক অনুৰোধ জনাই থকা শ্ৰদ্ধাৰ শিক্ষক এই বিদ্যালয়ৰ ভাস্কৰ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আশা কৰি এই যিটো বাৰ্তা, হুইল চেয়াৰখনৰ যিটো বাৰ্তা আমাৰ প্ৰত্যেকজন দিব্যাংগ ছাত্ৰ ছাত্ৰীক যিটো আঁকোৱালি লোৱা মনোভাৱ, এই হাতীলুং হাইস্কুলৰ প্ৰত্যেকজন শিক্ষাগুৰু, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, প্ৰত্যেকজন অভিভাৱকৰ যিটো মনোভাৱ, যিটো শ্ৰদ্ধা, যাতে সকলোৰে বাবে এটা ইতিবাচক বাৰ্তা হয়, তাৰ কাৰণে মই সকলোকে এই আমাৰ মাজত হানুৱা বেগম আৰু হানুৱা বেগমৰ পিতৃ আৰু মাতৃ আমাৰ মাজত উপস্থিত হৈছে। আৰু এই বিষয়ে আমি হানুৱা বেগমৰ মাতৃ আৰু পিতৃৰ পৰা জানিব বিচাৰিম। আমাৰ এনেকুৱা হৈছে, ল'ৰা ছোৱালী দুটা আমাৰ ৰাইজসকলে সদায় বেয়াভাৱে কথা কয়। আজিলৈকে কোনো এটা মানুহ ভাল যদি পোৱা নাই। সকলোৱে কয় আমি বোলে পাপ কৰিলোঁ, পাপৰ চাজা পাই আছোঁ, বেয়া কথা কয়। এজনো এটা মানুহ আজিলৈকে ভাল কথা কৈ পোৱা নাই। সকলোৱে মানুহে এইবুলিয়ে কয় তোমালোকে পাপ কৰিলে পাপৰ চাজা ল'ৰা ছোৱালী পাই আছে, কিন্তু মানুহ এইটো বুজি নাপায়, বিষয়কে এনেকুৱাকৈ ক'ব নাপায়। এইটো ঈশ্বৰৰ দিয়া বৰদান হয়, কোনো বনাই ল'ব নোৱাৰা হয়। মানুহ এইটো বুজি পোৱা নাই, সেইকাৰণে বহুত বেয়াকৈ আমাক কয়। এই ল'ৰা ছোৱালীটোক মই সদায় স্কুল আহিব লাগে, কোচত কৰি নিওঁ, এবাৰ আনো এবাৰ নিওঁ। এতিয়া আমাক গুৱাহাটীও এবাৰ দিলে, গুৱাহাটীও যাব লাগে দুটা ল'ৰা ছোৱালী পিনি। মোৰ ঘৰত এটা ল'ৰা আছে, তাই 12 বছৰ হ'ল, 12 বছৰ 13 বছৰ পৰিলে। এতিয়া মোক দুটাক লৈ গুৱাহাটী যাব লাগে। এতিয়া মানুহটোৰ ভালকৈ কাম বন নাই, মাহত 10 দিন কাম কৰিলে 20 দিনে বহি থাকিব লাগে, তেনেকুৱা আমাৰ সমস্যা চলি আছে। গতিকে অসমবাসী ৰাইজক আমি অনুৰোধ জনাম, যদি কোনোবা সুহৃদয়বান ব্যক্তি আছে তেতিয়াহ'লে যদি অলপ আগবাঢ়ি আহে, মানৱীয়তাৰ খাতিৰত যদি অলপ আগবাঢ়ি আহে, এই ছাত্ৰীগৰাকীৰ আমি কিছু চিকিৎসা কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। আমি হানুৱা বেগমক চকীখনত বহাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাক সহযোগিতা কৰিছে আমাৰ শিক্ষকসকলে। হানুৱা বেগমক আমি চকীখনত এনেদৰে বহাইছোঁ। ক্লেপ ইয়ৰ হেণ্ডছ। পংকজ হাজৰিকা তেখেতে আমাক হানুৱা বেগমক অলপ ফুৰাই দিছে।
এনেদৰে তাইক ফুৰাইছে আৰু এইখিনি মানৱীয় প্ৰমূল্যবিধ তোমালোকৰ মাজতো জাগ্ৰত হ'ব লাগিব। তোমালোকে হানুৱা বেগমক এনেদৰে তাইৰো মন যায় বিদ্যালয়ৰ পৰিৱেশৰ মাজত ঘূৰা ফুৰা কৰি থাকিবৰ কাৰণে। গতিকে আমি তাইক এনেদৰে আমাৰ খেলপথাৰতো কেতিয়াবা তাইক আমি এনেদৰে ফুৰাম আৰু অসমবাসী ৰাইজৰ ওচৰত আমি অনুৰোধ জনাইছোঁ তাইক বৰ্তমান গুৱাহাটী যাবৰ কাৰণে আৰ্থিক অনুদানৰ প্ৰয়োজন আছে। যিহেতু আৰু এটা কথা ইয়াতে উল্লেখ কৰিবলৈ মোৰ থাকি গ'ল, এই কথাটো হৈছে হানুৱা বেগমৰ এজন ভাতৃ আছে, এজন ভায়েক আছে। এই ভায়েক 13 বছৰ হৈছে, মোৰ যোৱাটো ভিডিঅ'ত এইটো প্ৰকাশ হৈছিলে। সেই হানুৱা বেগমৰ যিজন ভায়েক আছে, ভায়েকজন 13 বছৰ হৈছে, সিও বিশেষভাৱে সক্ষম এটা ছাত্ৰ। গতিকে এইখিনিয়ে আহ্বান জনাইছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আউটছাইড ক্লাছৰুম, মই ভাস্কৰ গগৈ, চাইনিং অফ ফৰ টুডে।